চাংগা আইছো মই ৰাইজক কৈ দেচোন এখন আমি যাবে ওদের শুটকি মাছের ঝোল খাবে তো এখন তুমি ভাত খাইছো তো আর শুটকি মাছের ঝোল খাবে কিছু হবে না এত ডাঙৰ পাকস্থলী তোমাৰ জয় জুবিন দা বুলি ব্লগটো আৰম্ভ কৰিলো আজি আমি আহি আছো সায়েন্স চিটি চাবৰ কাৰণে আজি আমাৰ পংকজ মোৰ আৰু সুৰজৰ মৰ্ণিং আছিল ডিউটি তো দিনৰ প্লেনিং বনালো I gave you every piece of me, believed in every fantasy. Your voice was all I heard inside. কিন্তু আমাৰ সায়েন্স চিটি চাওঁতে এটা বাহানা আছিল আমি এনেই জুবিন দাৰ ক্ষেত্ৰত যাম বুলি ভাবি আছিলো তথাপিতো নতুন বস্তু এটা যিহেতু অলছি নতুনকে তেতিয়া আমি সেইকাৰণে যাম বুলি ভাবিলো আৰু I thought your love would set me free, but chains are all you gave to me. আৰু এতিয়া আমি আহি খানাপাৰা পালোঁ ইফালে খানাপাৰাত নগৰ গাড়ী ৰখি আছে আমি এতিয়া ইয়াৰ পৰাই ইফালে লেফ্ট চাইডে যাম লেফ্ট চাইড মানে জোৰাবাটৰ ফালে পংকজ মই এপডেটত আহিছো পংকজৰ সুৰজে সুভাষচন্দ্ৰ আহিছে আকলি আৰু এই কি দেখা পালোঁ চাওকচোন এই ট্ৰাকখনত একেটা চিলিণ্ডাৰ ক'ত যাই আছে বা ক'ত লৈ যাই আছে বাৰু য'তে নাযাওক কিন্তু একেটা চিলিণ্ডাৰ দি কাৰ মূৰাৰ ওপৰত জৰি ওলাব বা গোটেই কাৰাকাৰী লাগিব দেখোন কি এখন কোনে এইটো বাপৰে বাপ কি জোৰত চলাইছে জেট ফেটে জ্বলিছে হ'ব পাৰে ছুপাৰ স্প্লেণ্ডাৰ কিন্তু দাবিনী কম নহয় বাপৰে গোটাই ঘূৰিয়ে যাব খোজে আগদিনৰ মাকক মানে বাইদেউক কৈ দিব লাগিব ই জোৰত চলোৱা কৰিছে গাড়ী বাৰু যিয়ে নহওক সি আমাৰ অফিচৰ মৰমৰ ভাগিনী দিয়কচোন আৰু কিনো কম চাওকচোন কি মজা লাগছি মানে মৰম লাগছি আৰু বঢ়িয়া সৰু স্কুলৰ পৰাই ঘৰ যাই আছে নেকি চলিকেইটা দেখছি না মানুহগিলাই ৰাস্তাৰ কাষত ৰখি কিবা কিবি কিনি আছে এটা কথা হাইৱেৰ কাষত গাড়ী ৰখি কিবা কিনাৰ মজা বেলেগ আহি আমি সেই বিখ্যাত ঠাইখিনি পালোঁৱে মোটামুটি চাওকচোন মানুহ এতিয়াও কিমান আছে কিমান ভাল পায় জুবিন দাক কিমান মৰম কৰে এটা কথা কিন্তু এই ঠাইখিনিৰ কাষত কিন্তু বহুত দোকান পোহৰ হ'ল দক চবে কিবা নহয় কিবা দোকান দি 2 পইচা পাই আছে জয় জুবিন দা মিছ ইউ দাদা আৰু আমিও জুবিন দাক দূৰৰ পৰাই সেৱা এটা কৰি হ'লে আহিলোঁ আৰু চাওক সেইখন পাহাৰৰ ওপৰতে আছে নেকি সায়েন্স চিটি হয় দিয়ক সায়েন্স চিটি গুৱাহাটী বিজ্ঞান নগৰী আমি অলপ আহি ইয়াতে ৰখিলো অলপ এই আপটো দেখা পাই কিনে ভয় লাগছি এই এখনি মস্ত আপ কবাত আছে সায়েন্স চিটি এইটো বা বহুত আপ সুৰজ আগৰ চাকা ডাং নাখলি হল বহুত আপ আছে দেখোন টেনচন নাই আগৰ চাকা ডাং নাখলি হল আগৰ চাকা ডাং মই নাখায় হলো পাতলা বাকী দুটা হল অলপমান হস্ত মস্ত মানুহ না তাকেতো সেইকাৰণে এফজেট নামত এফজেট কিন্তু সেইকাৰণে আকৌ জিৰো ৰাস্তা কিন্তু বহুত আপ আছে গাইছ অলপ ভয়ে লাগে মই এবাৰ সুৰজৰ গাড়ীত উঠিলোঁ দিয়ক মানে এফজেটখনৰ ক্লাছ ডিস্কৰ প্ৰব্লেম হৈ আছে আপটো মানে জাগাতে আপ কম ডিষ্টেঞ্চত আপ মস্ত আপ একদম ভাবি আছো আমি তাকে এপত যাব এপতে 25 এইটো এক এতিয়া এক লাগি মস্ত আপ নাই নাজো যাব 15 তাৰিখ বেছি নাই আৰু পালো এইটো আৰু এটামান টাৰ্ণিং আছে কিজানি এটা বা দুটা টাৰ্ণিং আছে এইটো ওপৰত আহি পালোঁ ঠিকেই কিন্তু আমাৰ ভিতৰত সোমবা নিদিলাকে বৰ দুখ লাগিল ইমান জেগা আহিলোঁ কি হ'ল যাবা দিলাক না ভিতৰত নাই নাপালো সোমাব নাপালো কিয়া আমাৰ মানে টাইমিংটো অলপ ভুল হৈ গ'ল এতিয়া আমাৰ এই ভিডিঅ'টো চালি গমে গম পাব টাইমিংটো যে মানে সায়েন্স চিটি যদি আহে তুমি টাইমটো কৈ দিয়া এতিয়া ক'লা ইয়াৰে টাইমিং হ'ল 10টাৰ পৰা 3:30টা তাৰে ভিতৰত এণ্ট্ৰি আছে তাৰে পিছত আহিলে উপায় নাই আৰু মানে চবে গম পাব 10টাৰ পৰা 3:30 লাগি
আমাক কৈছিল যে 5টা 4:30 লাগি থাকে তো আমি সেইকাৰণে আমাৰ- টাইমটো গম নাপালো হ'ব বাৰু নেক্সট কেতিয়াবা আহি সোমাই যাম চিনি পালো চিনি পালো ঠাইডোখৰ আহি ভালো লাগিল দেচোন বাইকত ভাল লাগিল জাৰ্ণিটো ভাল লাগিল আহি কিনে তেখেতৰ মনটো বেয়া লাগি গ'ল কিন্তু হাঁহি মাৰি গ'ল মনটো বেয়া আৰু নহয় হাঁহি আছে ইমান দূৰৰ পৰা আহি এখন আমি যাবে আৰু চুটকি মাছের ঝোল খাবে তোর কাছে এখন তুমি ভাত খাই আছো তো আৰু চুটকি মাছৰ ঝোল খাবে কিছু হবে না এত ডাঙৰ পাকস্থলী তোমাৰ আহি পালোঁ ঠিকে কিন্তু আমাৰ ভিতৰত সোমবা নিদিলাকে বৰ দুখ লাগিল ইমান জেগা আহিলোঁ যিমান যি হ'লেও একবাৰ চাব পাৰিলে ভাল লাগিল দিয়কচোন টাইম বোলে 10টাৰ পৰা 3:30 লৈকে মানে ৰাতিপুৱা 10টাৰ পৰা ইভিনিং 3:30 লৈকে 3:30 লৈকে কি কৰিম আৰু উপায়তো নাই গাইছ পংকজে মানে সায়েন্স চিটিত নাহে আমি জোৰ কৰি লৈ আহিলো মানে জুবিনদাৰ তাৰ পৰাই ঘূৰি যায় যি হওক চাইন্স লোৱা নাছিল না বুজি নাপায় হাই ছেকেণ্ডাৰীত সায়েন্স নাছিল চাইন্স নাছিল আৰ্টছৰ চলি আৰ্টছৰ ল'ৰা হয় বাৰু ময়ো আৰ্টছৰ কিন্তু মানে এইবিলাকত ৰাপটো এটা আছে মানে এটা হেৰি আছে মোৰ মানে এইটো দেখা পাই মন যায়। মানে কি পংকজে এইটো দেখা পাই মানে ভয় কৰিছি সায়েন্স চিটি কিবা যদি কুৱেশ্যন সুধি দে এটা কথাটো কি জানানে খোলাকে কওঁ নেকি কি কি কৈ দিব পাৰি পিছত বাৰু কণ্ট্ৰভাৰ্চি হৈ গ'লে বেয়া কথা হৈ যাব নহয় কি মানে পংকজ দা আহিছিল ভাবিছিল ইয়াতে অলপমান ধুনীয়া ছোৱালী দেখা পাম কথা পাতিম কিন্তু তেখেতে মানে বস্তুটো অলপ শান্তি নাপালে মনটো হয় নেকি চব মহিলা আহিছে বাৰু যিয়ে নহওক দুখটো অলপ লাগিল চাব নাপালোঁ কিন্তু আমি তিনিটা ৰাতি অলপ ধেমালি কৰি গুচি আহিলোঁ তাৰ পৰা I gave you every piece of me, believed in every fantasy. Your voice was all I heard inside. I thought your love would set me free, but chains are all you gave to me. আৰু এতিয়া আমি ৰেষ্টুৰেণ্ট এখনত সোমাম আমাৰ পংকজৰ লগ এটা মানে মেনেজাৰ হয় এখন ৰেষ্টুৰেণ্টৰ নামটো হ'ল আপোনাৰ মাইৰাছ ৰিজৰ্ট The sky was broken wings you gave to me. ৱেলকাম টু মাইৰাছ ৰিজৰ্ট Light to guide, I found the fire deep inside. গাইজ ৰিজৰ্টখন মজা লাগছে দিয়ক কিন্তু ঝুলনা আছে চুইমিং পুল আছে পাৰ্টি কৰাৰ কাৰণে মানে ষ্টেজ আছে পুৰা ডিজে ভাইব মানে আমি ভাগিনমে অলপ বহি চালোঁ মজা আছে কিন্তু ঝুলনাত বহি এতিয়া কিবা এটা খাব লাগিল মেনুখন দি গ'ল যিহেতু তিনিও ভাবি ভাবি দাম চাই চাই কিবা হাক্কা নুডলছ নেকি আনিব দিলোঁ আৰু 3 কাপ কফিও দিলোঁ এতিয়া খাই চাওঁ ৰ'ব এতিয়া আমি কেনেকুৱা তামাম বঢ়িয়া আপোনালোকে অলপ চাওকচোন তে ভাগিনে কেনেকৈ খায় তুমি গাঁৱলীয়া ভাৱটো মানে কত এৰি নেদাও আৰু দোকানী এইটো নৰি দা আৰু এনেকে আৰু যদি বেয়া পায় মানুহে কি ক'ম আৰু উপায় নাই দা দাদা চাংগা কি খাইছ কিন্তু হকা নুডলছ ভাল লাগছে কিন্তু 300 টকা এইটো বাতিত বাতিটো অলপ পইচা হিচাপত সৰু হৈছে নেকি বাতিটো অলপ বেছিয়ে সৰু গাইছ বেছিয়ে সৰু হৈছে বাতিটো বহুত সৰু তথাপিতো আমি তিনিটা আৰু এখেতো আছে আমাৰ ঐ দীপদা ক'ত আছে আপুনি আজি ৰাতি তোমাৰ তাতে খানা খাওঁ আমি তোমাৰ তাতে খানা খাওঁ আমি আজি ৰাতি চুটকি মাছেৰ জোল বনাই থৈ দিবা মাৰি দিবি দা হ'ব দাতে ন দা 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 খাই কিন্তু তামাম ভাল লাগছে দিয়ক